तिराप जागुन में ईटा भट्टा मालिक करोड़ों की ठगी के शिकार। मजदूर सप्लाई के नाम पर लाखों रुपए उड़ाकर फरार ठग गिरोह। असम के तिनसुकिया जिले के तिराप जागुन क्षेत्र में ईटा भट्टा उद्योग इन दिनों गहरे संकट से गुजर रहा है। मजदूरों की कमी से पहले ही परेशान भट्टा मालिक अब ठगों के एक संगठित गैंग के शिकार हो गए हैं। मजदूर उपलब्ध कराने का भरोसा देकर इस गैंग ने भट्टा मालिकों से लाखों रुपए वसूल लिए और फिर अचानक गायब हो गया। मिली जानकारी के अनुसार नगांव के रुबुल अमीन, खारूपेटिया के वातेन कमार और धुबरी के जहीरुल इस्लाम, ये तीनों व्यक्ति मजदूर सरदार बनकर तिराप क्षेत्र के दो प्रमुख ईटा भट्टा मालिकों आकिद अली और राजेंद्र सोनार के संपर्क में आए। भट्टा मालिकों के मुताबिक शुरुआत में इन लोगों ने बड़ी मजदूर टीम लाने का आश्वासन दिया, मगर रुपए मिलते ही पूरा गैंग फरार हो गया। इतना ही नहीं, नगांव और धुबरी के करीब 17 मजदूरों पर भी आरोप है कि काम पर आने का वादा कर भट्टा मालिकों से बड़ी रकम लेकर वे भी गायब हो गए। भट्टा मालिकों ने मीडिया के माध्यम से पुलिस प्रशासन से कड़ा एक्शन लेने की मांग की है, ताकि इन ठगों पर सख्त कानूनी कार्रवाई हो सके और भविष्य में ऐसे मामले दोबारा न हो। मैं प्रथमते मोर निजर परिचय দিব বিচাৰিছোঁ। মই তিনচুকীয়া ডিষ্ট্ৰিক্টৰ ইটাভাটা সন্থাৰ মই ভাইচ প্ৰেচিডেণ্ট হয়। বিশেষ আমাৰ দুৰ্ভাগ্য হ'ল এইবাৰ ইটাভাটাৰ যি শ্ৰমিক আনিবৰ কাৰণে আগধন চৰ্দাৰবিলাকক দিয়া গৈছিলে, তেখেতসকলে চৰ্দাৰ লৈ অহা নাই। এটা ভাটাই কমচে কম পৰিমাণ 40 লাখ 50 লাখ টকাকৈ ইনভেষ্টমেণ্ট কৰিছিলে, চৰ্দাৰবিলাক অহা নাই। প্লাছ লগতে যিসকল চৰ্দাৰে কাৰোবাৰ ভাটাত মানুহ লৈ আহিছে, মানুহ আনি ইয়াত থৈছে, আকৌ ৰাতিতে মানে বাছ লৈ কিনি পলুৱাই কিনি লৈ গুচি যায়। মোৰ নিজৰ ভাটাতে আজি পৰহি দিনাখনৰ ঘটনা, এই ধুবুৰীৰ এটা পাৰ্টি জহৰুল ইছলাম আৰু এজন আছিলে নগাঁৱৰ আছিলে ৰুবুল আমিন, তেখেতসকলে মোক 26-27জন শ্ৰমিক আনি দিছিলে। তাৰ বাবদ তেখেতসকলে প্ৰায় মোৰ পৰা 9 লাখমান টকা লৈছিলে। ভাটাত শ্ৰমিক আগদিনাখন থ'লে, পিছদিনাখন ৰাতিয়ে সিহঁতি গাড়ী লৈ পলুৱাই লৈ গুচি যায়। সেই শ্ৰমিকখিনি লগত চৰ্দাৰসকলৰ লগত মোৰ এগ্ৰিমেণ্ট পেপাৰ আছে আৰু শ্ৰমিকসকলৰ নাম আছে। এটা আছে ধুবুৰী পাৰ্টি, এটা নগাঁও সভ্যগাঁৱৰ আছিলে আৰু অলপমান আছিলে নগাঁও দিহিঙৰ। তো এনেকৈ কৰি আমাৰ গোটেই অসমৰ ভাটাবিলাকত সিহঁতি লুটি কিনি লৈ গৈছে। চব ভাটাবিলাক বন্ধ হৈ গৈছে। তাৰ কাৰণে ভাটাৰ মালিকবিলাক অৱস্থা পানী নাইকিয়া হৈছে। কোনোবাই লোন লৈছে, কোনোবাই ধাৰ বাকী লৈছে। মাৰ্কেটত বহুত টকা বাকী মানে খৰচা হৈ গৈছে। এতিয়া ভাটাবিলাক বন্ধ হৈ গৈছে। আমি অকলে লেবাৰৰ ক্ষেত্ৰতো নহয়, আমি লেবাৰক দিছোঁ আকৌ ইটা জ্বলাবৰ কাৰণে বিহাৰৰ পৰা মানুহ আনো, সেইবিলাক টকা আমাৰ মাৰ খাই গৈছে। বহুত ধৰণৰ মানে আমাৰ টকা পইচা মাৰ খাই গৈছে। পৰিমাণ এটা ভাটাৰ 50 লাখতকৈ অধিক টকা মানে লোকচানত পৰিছে। মই সেইটো কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ, এইবিলাকৰ ওপৰত যাতে অলপ বিহিত ব্যৱস্থা লয়, চকু ৰাখে। আৰু মই এখন এই থানাত এজাহাৰ লিখি থৈছোঁ। এইখন এজাহাৰ মই নিজৰ মই এজাহাৰখনো মই দাখিল কৰিম। মই মাৰ্ঘেৰিটাৰ আমাৰ SDP মহোদয়ৰ লগতো গৈ পেলাই আলোচনা কৰিছিলোঁ। ইয়াৰ ওপৰতো তেখেতসকলে কি বিহিত ব্যৱস্থা লয়, অলপ আমাক সহায় সহযোগ কৰিবলৈ মই আহ্বান কৰিলোঁ। আৰু লগতে মই অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আহ্বান জনাইছোঁ, ইটাভাটা সন্থাৰ তৰফৰ পৰা গোটেই অসমত আমাৰ ইটাভাটা সন্থাৰ অৱস্থা একেবাৰে বেয়া। তাক কেনেকৈ কি কৰিব লাগে, এই মানুহবিলাকক কেনেকৈ নাকি লগায়, কেনেকৈ এই মানুহবিলাকক আমাক যাতে লুটি লৈ যাব নোৱাৰে, সেইকাৰণে মই অলপ চকু ৰাখিবৰ কাৰণে তেখেতক আহ্বান জনালোঁ। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী ৰাজেন সোণাৰ। মই তিনিচুকীয়া জিলা ইটাভাটা মালিক সন্থাৰ সম্পাদক। এইবাৰ ইটাভাটাৰ মালিকসকলৰ যিটো পৰিস্থিতি, এতিয়ালৈকে লেবাৰ অহা নাই কাৰো ভাটাত, আৰু যিবিলাকৰ লেবাৰ আহিছে মেক্সিমাম যিমান লেবাৰ আহিছে মানে 100 লেবাৰৰ ভিতৰত 5টা বা 10টা লেবাৰ আহিছে। তো সেইখিনিয়ে ইটাভাটাক আমি ইমান প্ৰগ্ৰেছ কৰিবও পৰা নাই। আৰু যিবিলাকক চৰ্দাৰবিলাকক বা আমি চৰ্দাৰক দিলোঁ, চৰ্দাৰে লেবাৰক দিছে এডভান্স, সেই এডভান্সবিলাক খাই পিনি লেবাৰবিলাক এইফালে হৈ আছে। সিহঁতে এটা জেগা পাল এডভান্স ল'ব, তাৰপিছত অন্য এটা জেগালৈ পলাই যায়। এতিয়া শুনিবলৈ পাইছোঁ আমি যোনটো লেবাৰক আমি জেহাৰুল বুলি লেবাৰ চৰ্দাৰ এটাক এডভান্স দিছিলোঁ, মোটামুটি 9 লাখ টকা দিছিলোঁ। আৰু সেইজনৰ লেবাৰ আমাৰ ভাটাত আনিছিলে, আনি পিনি দুদিনমান দেখুৱালে,
দুদিনমান কামো কৰি দেখুৱালে। তাৰপিছত যেতিয়া এডভান্স দি সম্পূৰ্ণ কৰিলোঁ, লেবাৰখিনি কি হ'ল, ৰাতিয়ে ওলাই পিনি পলাই গ'ল। হয়তো চৰ্দাৰে নিজে আহি পিনি লেবাৰখিনিক লৈ গুচি গ'ল। তো এনেধৰণে এতিয়া এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে ইটাভাটাত যে মালিকবিলাকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। কাৰণ মাৰ্কেটৰ পৰা দুটকা ধাৰলৈ আনি বা ইটাৰ বিনিময়ত Any advance times উঠাই 24/7. লেবাৰবিলাকক পইচা দিয়া হয়। Your news, আৰু your voice. এটা ভাটা পাম নাই বুলি ক'লেও আপোনাৰ 30 পৰা 40 লাখ টকা এডভান্স দিয়া হয়। 100টা বা 120টা লেবাৰ দৰকাৰ হয়, তাৰ বিনিময়ত তেনেকৈ দিয়া হয়। যোৱা বছৰো আমাৰ তেনেকৈ হৈছিলে। এই উজনি নামনি আমাৰ কিছুমান দল সংগঠনৰ কথাও আহিছিলে তাত। এই উজনি নামনি কৰোঁতে লেবাৰবিলাক নাহিলে। যোৱা বছৰ পইচাও তেনেকৈ ফচিলে। এই বছৰ অলপ কৰিব পাৰিম নেকি বুলি আশা কৰিছিলোঁ, কিন্তু এই বছৰ অকল আমাৰ বুলিয়েই নাই, গোটেই অসমৰে এই সমস্যা যে লেবাৰবিলাকে কি কৰে, চৰ্দাৰ পৰা টকা লয়, তাৰপিছত চেন্নাইফালে পলাই দিয়ে। তো তেনেকৈ কৰি পিনি এনেকুৱা অৱস্থা হৈছে এতিয়া আমি মানে ক'ত গৈ মৰিম, কি কৰিম, সেই তেনেকুৱা এটা দুৰৱস্থা হৈছে আমি মালিকবিলাকৰ। তো মই আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে অনুৰোধ কৰিব বিচাৰোঁ, মোৰ তেখেতলৈ কাটৰ অনুৰোধ যে এই চৰ্দাৰবিলাকে যিবিলাকে টকা লৈ পিনি ভাটালৈ লেবাৰ নিদিয়ে, অন্য জেগালৈ লৈ যায়, সেই লেবাৰবিলাকক কেনেকৈ নাকি লগাব, কোনটো আইন, এটা নতুন আইন প্ৰণয়ন কৰি হ'লেও সেইবিলাকে যাতে টকা খাই পিনি পলাব নোৱাৰে। আৰু টকা খাই পিনি পলালেও সিহঁতক কিবা এটা ব্যৱস্থা কৰি পিনি সেই টকাখিনি যাতে ৰিকভাৰ কৰিব পৰা যায়, তাৰ কাৰণে বিশেষ এটা আইন প্ৰস্তুত কৰিবৰ কাৰণে মই তেখেতক অনুৰোধ জনালোঁ।